By 2041, Muslims will be in majority in Assam. এই কথাটো স্বীকাৰ কৰিব লাগিব যে মুছলমানৰ যিটো গ্ৰোথ ৰেট সেই গ্ৰোথ ৰেটটো হিন্দুতকৈ বেছি এইটো হয় বাট দ্য ৰেট অফ ডিক্লাইন অফ দি গ্ৰোথ ৰেটটো কমি যোৱাৰ যিটো হাৰ সেইটো আকৌ মুছলমানৰ হিন্দুতকৈ বেছি আৰু তেওঁ ৰেফাৰেঞ্চ দিছে এই যে 40ত মেজৰিটি হ'ব ৰেফাৰেঞ্চ দিছে কোনোবা এজন সাংবাদিকৰ কিতাপ কোনো সেন্সাসৰ ৰেকৰ্ড দিয়া নাই ৰকিবুল হুছেইনৰ দৰে মাইনৰিটি নেতাৰ এটা মজ্জাগতভাৱে এটা চৰিত্ৰ আছে এইটো হ'ল নিয়াক মাৰি পেলাই নিজে পাই অলপ আগবাঢ়ি যোৱা শ্বেৰমান হ'ল নৰম মাটি নিয়া শ্বেৰমানক মাৰি পেলাই তেওঁ অলপ পজিশ্যনটো ওপৰত লৈ যাব খোজে কিন্তু ৰকিবুল হুছেইনৰ বিৰুদ্ধে আপুনি ইমান প্ৰচাৰ চলালে আপুনি আহ্বান জনালে যাতে ভোট নিদিয়ক কিন্তু তাৰ পিছতো আপুনি তেখেতৰ হিষ্ট্ৰীবোৰো দাঙি ধৰিলে যে এই সময়ত মাত মাতিব লাগিছিলে কিন্তু তেখেত সাইলেন্ট হৈ থাকিলে কিন্তু তাৰ পিছতো কিন্তু তেখেত 10 লাখ ভোটত গোটেই ভাৰতবৰ্ষৰ ভিতৰত ইটছ এ ৰেকৰ্ড তাৰ পিছতো জয়ী হ'ল এনেকুৱা হয় নেকি কথাটো যে আপোনাৰ কথাবোৰে এফেক্ট পেলাব নোৱাৰিলে মাইনৰিটি আপোনাক একচেপ্ট নকৰিলে ইজ নট এ ফেক্টৰ তেওঁলোকে চিহ্নত ভোট বিজেপিৰ বিৰুদ্ধে হাতৰ ছবিত তো এনেকুৱা যে আপুনি বৰপেটাত PIM এণ্ড ধুবুৰীত ৰকিবুল হৰা কিন্তু আপুনি যোৰহাটত গৌৰৱ গগৈ জিকাটো বিচাৰিছিল এইটো আপোনাৰ সেফ প্লে নেকি অলপ যে 26ত are you expecting Congress ticket যোৰহাটত ইউডিএফৰ কোনো কেণ্ডিডেট নাই গৌৰৱ গগৈ নামাজ পঢ়িলে বুলি তেওঁ হিন্দু মানুহক ভোট দিবলৈ অনুৰোধ কৰা মানে কি যে গৌৰৱ গগৈ বিজয় হোৱাটো বিচৰা নাই বৰঞ্চ বিজেপি বিজয় হোৱাটো বিচাৰিছে এইটো নেচাৰেল কৰলাৰী নহয় জানো এইটো সাধাৰণ ৰাইজকো ইমান দুৰ্ভোগ নহয় যি কংগ্ৰেছৰ গুৰি ধৰিছিলে এটা সময়ত মহাত্মা গান্ধীয়ে সুভাষ চন্দ্ৰ বসুৱে আবুল কালাম আজাদ এই কংগ্ৰেছ আজিৰ দৰে এনেকুৱা মুনাফিকি চৰিত্ৰ নাছিলে he did not deserve to be provided with a ticket লোৱাপাত সাংসদ হিচাপে টিকেট পোৱাটো যোগ্য নাছিল এইটো মই আজি নমস্কাৰ মই আশফাক চৌধুৰী সকলোকে স্বাগতম জনাইছো দা ভয়েছৰ আমাৰ অনুষ্ঠান উইথ আশফাক লৈ আজি আমাৰ সৈতে উপস্থিত আছে আমাৰ সন্মানীয় অতিথি বাগবৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্বেৰমান আলী আহমেদ ডাঙৰীয়া আমি প্ৰথমতে আপোনাক স্বাগতম জনাইছো আৰু ধন্যবাদ জনাইছো আপোনাৰ এই মূল্যৱান সময় দিয়াৰ বাবে আমি আৰম্ভণি কৰিছো এটি অতি কাৰেণ্ট টপিক যেটো আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ষ্টেটমেন্ট দিছিলে যে by 2041 Muslims will be in majority in Assam হেতুক আপুনি কি হিচাপে ৰিয়েক্ট কৰে তেখেতৰ এইটো সম্পূৰ্ণৰূপে লেতেৰা ৰাজনীতিৰ এটা অংশ অতীতত তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি গোটেই বিজেপিয়ে মুছলমানৰ বিৰুদ্ধে যি ধৰণে বিবাস্প বিয়পায় তেওঁলোকে শাসনৰ গাদীত থকাৰ এটা প্ৰয়াস কৰি আহিছে মই ভাবোঁ তেওঁৰ এই ষ্টেটমেণ্টটো তাৰে এটা ঘৃণনীয় ৰাজনীতিৰ অংশ ইয়াতে চাওক মুখ্যমন্ত্ৰীয়ে এটা বোকাত মিছা কথা ক'লে তেওঁ ক'লে যে 1951 চনত মুছলমান অসমত মুঠ জনসংখ্যাৰ 12% আছিল কিন্তু সেন্সাসৰ তথ্য এতিয়া আপোনালোকৰ পৰা আগতে জনা হ'লে মই সেন্সাস ৰিপৰ্টটো লৈ আহিলোহেঁতেন তাত আছে যে মুছলমান অসমৰ মুঠ জনসংখ্যাৰ বৰ্তমান যিটো ভৌগোলিক পৰিসীমা অসমৰ এই ভৌগোলিক পৰিসীমাত অসমৰ মুঠ জনসংখ্যাৰ মুছলমান আছিলে 24.68 শতাংশ 24.68 অৰ্থাৎ প্ৰায় 25% আছিলে গতিকে তেওঁ আৰম্ভণিটো তেওঁৰ বেছটোৱে ভুল তেওঁ 12% বুলি ক'লে আৰু গোটেই ভাৰতবৰ্ষতে চাব আপোনাৰ এতিয়া আমাৰ এজন সাংবাদিক প্ৰথিত যথা মই ৰবিশ কুমাৰ তেওঁতো কৈ দিলে গোটেই ভাৰতবৰ্ষৰ চিনাৰিও ঠিক তেনেকে অসমতো একেই কথা অৱশ্যে হয় এই কথাটো স্বীকাৰ কৰিব লাগিব যে মুছলমানৰ যিটো গ্ৰোথ ৰেট সেই গ্ৰোথ ৰেটটো হিন্দুতকৈ বেছি এইটো হয় বাট দ্য ৰেট অফ ডিক্লাইন অফ দি গ্ৰোথ ৰেটটো কমি যোৱাৰ যিটো হাৰ সেইটো আকৌ মুছলমানৰ হিন্দুতকৈ বেছি
Muslim, the growth rate of Muslim is declining at a very fast rate than the Hindus. আৰু এই যে মই ক'লো এভাৰেজ হিষ্ট্ৰিয়েলি মুছলমানৰ বৃদ্ধি গ্ৰোথ ৰেটটো হিন্দুতকৈ যে বেছি, ইয়াৰ পৰিস্থিতিগত কাৰণ কেইবাটাও। নাম্বাৰ 1 হ'ল এইটো অকল মুছলমানেই নহয়, সকলো জাতি জনগোষ্ঠীৰ মাজতে যি জাতি জনগোষ্ঠী শিক্ষা দীক্ষাত পিছপৰা তেওঁলোকৰে জনসংখ্যা বৃদ্ধিৰ হাৰটো বেছি। একেটা কথাই থাকিব SC/STৰ ক্ষেত্ৰত। গতিকে মই এই কথা স্বীকাৰ কৰিও যে হয় মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰ হিন্দুতকৈ বেছি, যদিও মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰ যি ধৰণে কমি আহিছে হিন্দুতকৈ আকৌ এইটো বেছি, কমাৰ ৰেটটো বেছি। মই এই কথা ক'ব খোজো, যোগ দিব খোজো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যদি সঁচাকৈয়ে উদ্বিগ্ন, মই মুছলমান জনগোষ্ঠীৰ এজন সদস্য হিচাপে মই এই জনসংখ্যা বৃদ্ধিক লৈ মই নিজেও উদ্বিগ্ন, আৰু আই ডু নট টেক প্ৰাইড ইন দি কোৱান্টিটি। মোৰ জনসংখ্যা 5 কোটি হ'ব, মই মেজৰিটি হ'ম, সেইটো আচলতে গৌৰৱ কৰিবলগীয়া একোৱে নহয়। এইটো উদ্বিগ্নতাৰ বিষয় মোৰ কাৰণে। আৰু এইটো কমাবলৈ যদিহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সঁচাকৈ উদ্বিগ্ন, এইটো কম হোৱাটো বিচাৰে, তেতিয়াহ'লে জনগোষ্ঠীৰ শিক্ষাৰ পোহৰ বিলাওক। আজি 2002-03 চনৰ যিটো আপোনাৰ চৰৰ লোকপিয়ল দেখা হৈছে 25 লাখ মানুহৰ ভিতৰত 20 লাখ মানুহ নিৰক্ষৰ। তেওঁ সাংঘাতিক শক্তিশালী কেবিনেট মন্ত্ৰী আছিলে। 20 লাখ মানুহ নিৰক্ষৰ, তেওঁলোকে কি ব্যৱস্থা লয়? আজিও মোৰ ভাতনাবাদী, যিটোৰ কথা মই সদায় উচ্চাৰণ কৰোঁ, 40 লাখ জনবসতি স্বাধীনতাৰ পিছৰ পৰা তাত এখনো হাইস্কুল নাই, 2খন নদী মাজেৰে বৈ গৈছে, গতিকে ড্ৰপ আউট বেছি। এতিয়াও চৰাঞ্চল বা মুছলমান অধ্যুষিত অঞ্চলত ড্ৰপ আউট বেছি। কাৰণ দুটা, এটা হ'ল তাত পৰ্যাপ্ত শিক্ষানুষ্ঠান নাই, দ্বিতীয় কথা যি শিক্ষানুষ্ঠান আছে তাত পৰ্যাপ্ত শিক্ষক নাই। গতিকে হিমন্ত বিশ্ব শৰ্মা যদি সঁচাকৈয়ে উদ্বিগ্ন, মই মোৰ জনগোষ্ঠীৰ এই বৃদ্ধিক লৈ পেলাই মই ভাবোঁ গুণগতভাৱে জনগোষ্ঠীটো আগবাঢ়ি যাব লাগে। এপাল ভেড়াতকৈ 2-4টা বাঘ বহুত ভাল, বেটাৰ, শক্তি। গতিকে তেওঁ যদি সঁচাকৈ উদ্বিগ্ন, তেতিয়াহ'লে শিক্ষাত গুৰুত্ব দিব লাগিছিলে। তেওঁ আজি 4 বছৰ কিয় নামনি অসমৰ বা চৰ চাপৰি অঞ্চলৰ শিক্ষাৰ কাৰণে তেওঁ স্পেচিয়েলি কি কৰিলে? তেওঁ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত কিয় মোৰ ফুলৰা অঞ্চলত প্ৰায় 20 কিলোমিটাৰৰ ভিতৰত এখন হাইস্কুল নাই, 14খন LP স্কুল, মাত্ৰ এখন LP স্কুল? এই অৱস্থা কিয় দেখিবলৈ পাইছোঁ? কাৰণ তেওঁ আন্তৰিকভাৱে উদ্বিগ্ন নহয়, তেওঁ লেতেৰা ৰাজনীতিৰ এইটো এটা অংশ। আৰু সৌ সিদিনাখন আপোনালোকে দেখিছে, তেওঁক যেতিয়া মানুহে প্ৰশ্ন কৰিছিলে যে ঠিক আছে 2040-ত যদি মুছলমান মেজৰিটি হৈ যায়, হোৱাট ইজ দ্য ৰিমেডি? তেওঁ কেনেকুৱা আপোনাৰ তৰল মন্তব্য কৰিছে যে তাৰ কাৰণে মই উচ্ছেদ কৰি আছো। আৰে ভাইয়া, সমস্যা ক'ত সমাধান হ'ল? উচ্ছেদ কৰিলেতো জনসংখ্যা আৰু বাঢ়িব, কাৰণ উচ্ছেদ কৰাৰ লগে লগে যেতিয়া ভেটি মাটি যাবগৈ, তেওঁলোকে গোটেই পৰিয়াল লৈ জীয়াইতো থাকিব লাগিব। জীৱন জীৱিকাৰ তাৰণাত তেওঁলোকে লক্ষ্ণৌ যাব, লাঠিমবাই যাব, ক'ৰবাত যাব, ল'ৰা ছোৱালীৰ লিখা পঢ়া নহ'ব, কম বয়সত ছোৱালী বিয়া হ'ব। আল্টিমেটলি দে উইল ৰিমেইন চিটিজেন অফ ইণ্ডিয়া এণ্ড দেয়াৰ পপুলেশ্যন উইল বি গ্ৰ'য়িং এট এ হায়াৰ ৰেট। গতিকে আৰু তেওঁ ৰেফাৰেঞ্চ দিছে এই যে 40ত মেজৰিটি হ'ব, ৰেফাৰেঞ্চ দিছে কোনোবা এজন সাংবাদিকৰ কিতাপ। কোনো চেঞ্চাছৰ ৰেকৰ্ড দিয়া নাই, কোনো ডেমোগ্ৰাফিক স্পেচিয়েলিষ্টৰ তেওঁ উদ্ধৃতি দিয়া নাই। বৰঞ্চ জনসংখ্যাবিদসকলে কৈ আছে যে যি ধৰণে ড্ৰাষ্টিকেলি মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কমি আছে, 2040 মানত পপুলেশ্যন ষ্টেবিলাইজ হৈ যাব। যোৱা কিছুদিন আগত সংবাদ মাধ্যমত এটা নিউজ বহুত প্ৰচাৰ হোৱা দেখিছিলোঁ। সেইটো হৈছে অসমৰে এজন সাংসদ, কংগ্ৰেছৰ এজন লাৰ্জ পৰ্যায়ত এজন ভাল লিডাৰ। তেখেতৰ বিৰুদ্ধে আপুনি বহুত সময়ত তেখেতক ক্ৰিটিচাইজ কৰা দেখা যায়। সেইজন ব্যক্তিয়ে আপোনাৰ ছাছপেনশ্যনৰ কাৰণে দাবী জনাইছিলে। খুব সম্ভৱ এইটো ইলেকশ্যন চলি থাকোঁতে তেওঁ স্পীকাৰৰ ওচৰত এটা ৰিটেন কমপ্লেইন দিছে মোৰ MLA-শ্বিপ কাটিবলৈ। সেইটোৱে উঠাই ক'বলৈ হৈছে ডাঙৰীয়া। এতিয়া চাওক, ইন ওৱান চেন্স হি ইজ ৰাইট, কাৰণ মই কংগ্ৰেছৰ প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰচাৰ কৰিছোঁ। গতিকে তেওঁ নৈতিক অধিকাৰ আছে মোৰ বিধায়ক পদ খাৰিজৰ কাৰণে এপ্লিকেশ্যন দিয়া। এতিয়া
মই তেওঁৰ এই এপ্লিকেশ্যন দিয়াটো 100% মোৰ নত কৰি মানি ললোহেঁতেন যদিহে তেওঁ মোৰ লগতে কমলাক্ষ দেৰ বিৰুদ্ধেও প্ৰস্তাৱ দিলেহেঁতেন, যদি তেওঁ শশী দাসৰ বিৰুদ্ধেও প্ৰস্তাৱ দিলেহেঁতেন, যদি তেওঁ বসন্ত দাসৰ বিৰুদ্ধেও প্ৰস্তাৱ দিলেহেঁতেন। কাৰণ যোৱা লোকসভা নিৰ্বাচনত কমলাক্ষ দে পুৰুষাস্ত খোল্লা বিজেপিৰ হৈ প্ৰচাৰ কৰিছে, বিজেপিৰ হেড অফিচত গৈছে। বসন্ত দাসে বিজেপিৰ কেণ্ডিডেটৰ সৈতে প্ৰচাৰ কৰিছে। মোৰ প্ৰচাৰ তেনেকুৱা নাছিলে। মোৰ প্ৰচাৰ আছিলে কেণ্ডিডেট ভিত্তিক। মই যোৰহাটত গৌৰৱ গগৈক ছাপোৰ্ট কৰিছোঁ, মই ধুবুৰীত ৰকিবুল হুছেইনৰ বিৰোধিতা কৰিছোঁ। ৰকিবুল হুছেইনে যদিহে আন্তৰিকভাৱে যদি তেওঁ সৎ উদ্দেশ্য লৈ এইটো মোৰ বিৰুদ্ধে কৰিছিলে, তেতিয়া লগে লগে তেওঁ আৰু 3জন মানৰ কৰিব লাগিছিলে। কিন্তু কমলাক্ষ দেৰ বিৰুদ্ধে, শশী দাসৰ বিৰুদ্ধে, বসন্ত দাসৰ বিৰুদ্ধে তেওঁৰ এটা টু শব্দ উচ্চাৰণ কৰিবলৈ সাহস নাই। কাৰণ শ্বেৰমান হ'ল নৰম মাটি মিয়া। শ্বেৰমানক মাৰি পেলাই তেওঁ অলপ পজিশ্যনটো ওপৰত লৈ যাব খোজে। কমলাক্ষৰ বিৰুদ্ধে ক'লে, বসন্ত দাসৰ বিৰুদ্ধে ক'লে, শশী দাসৰ বিৰুদ্ধে ক'লে কিজানি তেওঁৰ পজিশ্যনটো অলপ তলত যায়, তেওঁৰ দলৰ মানুহে বেয়া পায়। সেইকাৰণে তেওঁৰ এইটো হ'ল, তেওঁৰ লগত মোৰ ব্যক্তিগত কোনো শত্ৰুতা নাই। তেওঁ মোক সদায় ডিঙি চেপি হত্যা কৰিব বিচাৰিছিলে কংগ্ৰেছত থাকোঁতে। কাৰণ তেওঁৰ মনত ভয় যে শ্বেৰমান যি ধৰণে ইছ্যু ভিত্তিক কথাবোৰ কয়, হয়তো এটা সময়ত শ্বেৰমান মুছলমানৰ ডাঙৰ লিডাৰ হৈ যাব, মোতকৈ আগত যাব। সেইটোৱে তেওঁৰ লগত মোৰ শত্ৰুতা। আৰু এই ৰকিবুল হুছেইনৰ দৰে মাইনৰিটি নেতাৰ এটা মজ্জাগতভাৱে এটা চৰিত্ৰ আছে, এইটো হ'ল মিয়াক মাৰি পেলাই নিজে পাৰিলে অলপ আগবাঢ়ি যোৱা। দ্যাট ইজ দিয়াৰ মানে ইন্ট্ৰিনজিক কেৰেক্টাৰ। কিন্তু ৰকিবুল হুছেইনৰ বিৰুদ্ধে আপুনি ইমান প্ৰচাৰ চলালে, আপুনি আহ্বান জনালে যাতে ভোট নিদিয়ক, কিন্তু তাৰ পিছতো আপুনি তেখেতৰ হিষ্ট্ৰীবোৰো দাঙি ধৰিলে যে এই সময়ত মাত মাতিব লাগিছিলে, কিন্তু তেখেত চাইলেণ্ট হৈ থাকিলে। কিন্তু তাৰ পিছতো কিন্তু তেখেত 10 lakhs ভোটত, গোটেই ভাৰতবৰ্ষৰ ভিতৰত ইটছ এ ৰেকৰ্ড, তাৰ পিছতো জয়ী হ'ল। এনেকুৱা হয় নেকি কথাটো যে আপোনাৰ কথাবোৰে এফেক্ট পেলাব নোৱাৰিলে, মাইনৰিটি আপোনাক একচেপ্ট নকৰিলে? মাইনৰিটি মানুহক প্ৰশ্নবোৰ কৰিব যে শ্বেৰমানে যিবোৰ ইছ্যু ৰেইজ কৰিছে এইবোৰ শুদ্ধ হয় নে নহয়। মই ভাবোঁ 80-90% স্বীকাৰ কৰিব যে কথাবোৰ শুদ্ধ। কিন্তু এইবাৰ চাওক, এইবাৰ উজনিৰ পৰা নামনিলৈ ময়ো ইলেকশ্যনৰ ৰিজাল্টৰ পিছত কথাবোৰ এনালাইচিছ কৰিছোঁ। এনালাইচিছ কৰি যিটো পালোঁ যে হিন্দু মুছলমান উভয়েই এইবাৰ সাম্প্ৰদায়িক ৰাজনীতিক বিদায় দিব খুজিছে। আৰু বিশেষকৈ ধুবুৰী গোটেই মাইনৰিটি, যোৱা প্ৰায় 8টা বছৰ বিজেপিয়ে এই মাইনৰিটিক যিমান অপমান কৰিছে, যিমান গালি গালাজ পাৰিছে, মাইনৰিটি মানুহ অতিষ্ঠ হৈছে। তেওঁলোকে বিজেপিৰ এই অপশাসনৰ পৰা মুক্ত হ'ব বিচাৰিছে। আৰু অতীতত বিশেষকৈ ইলেকশ্যনৰ সময়তো কিছু কৰ্মকাণ্ড হয়, মাইনৰিটি মানুহৰ মনত বিশ্বাস জন্মালে যে আজমল চাহাব বিজেপিৰ এটা এলাই বা বিজেপিক ইনডাইৰেক্টলি পৰোক্ষভাৱে বিজেপিক সহায় কৰি আছে। এই বিশ্বাস কিন্তু আজমল চাহাবৰ কিছু কৰ্মকাণ্ডেও এইবোৰক প্ৰমাণ কৰিছে। যেনে যোৰহাটত গৌৰৱ গগৈ কোনো কথা নাই, বাৰ্তা নাই, আজমল চাহাবে কৈ দিলে গৌৰৱ গগৈ নামাজ পঢ়িলে, গতিকে তেওঁ মুছলমান হৈ গ'ল, গতিকে হিন্দু ভাইসকল গৌৰৱ গগৈক ভোট নিদিবা। তাৰমানে আপুনি এগ্ৰী কৰে নেকি যে বদৰুদ্দিন আজমল ৰিলেশ্যন মেইনটেইন কৰে? নকৰোঁ, সেইটো বেলেগ কথা। কিন্তু তেওঁৰ যিটো কৰ্মকাণ্ড, যোৰহাটত ইউডিএফৰ কোনো কেণ্ডিডেট নাই। গৌৰৱ গগৈ নামাজ পঢ়িলে বুলি তেওঁক হিন্দু মানুহক ভোট দিবলৈ অনুৰোধ কৰা মানে কি যে গৌৰৱ গগৈ বিজয় হোৱাটো বিচৰা নাই, বৰঞ্চ বিজেপি বিজয় হোৱাটো বিচাৰিছে। এইটো নেচাৰেল কৰলাৰী নহয় জানো? এইটো সাধাৰণ ৰাইজতো ইমান দুৰ্বল নহয়। গতিকে মই ভাবোঁ, তাৰোপৰি কৰিমগঞ্জ মাত্ৰ 28,000 ভোট পালে ইউডিএফৰ কেণ্ডিডেট, য'ত 3জন বিধায়ক আছে, তাত মাত্ৰ 28,000 ভোট ইউডিএফৰ কেণ্ডিডেটে কেনেকৈ পালে? অৰ্থাৎ বহুত মুছলমান ভোট বিজেপিলৈ কনভাৰ্ট কৰাইছে এই বিধায়কসকলে। এনেকুৱা কৰ্মকাণ্ডবোৰে আচলতে মাইনৰিটি মানুহৰ মনত বিশ্বাস জন্মালে যে আচলতে আজমল চাহাব বিজেপিৰ ৰাজনৈতিক বন্ধু।
পৰোক্ষভাৱে বিজেপিক সহায় কৰি আছে। সেইকাৰণে মাইনৰিটি মানুহে সামগ্ৰিকভাৱে সিদ্ধান্ত ল'লে যে আমি আজমলকো বিদায় দিম, তেতিয়াহে বিজেপি অসমৰ পৰা বা ভাৰতবৰ্ষৰ পৰা যাব। আৰু তাৰ কাৰণে তেওঁলোকে কেণ্ডিডেট হোৱা নাই, ৰকিবুল ইজ নট এ ফেক্টৰ। তেওঁলোকে চিহ্নত ভোট দিছে, বিজেপিৰ বিৰুদ্ধে হাতৰ ছবিত ভোট দিছে। আপুনি এতিয়া খবৰ কৰিব শতকৰা যিসকলে ভোট দিছে ৮০% সন্তুষ্ট নহয় আৰু তেওঁৰ পৰা যে একো নাপায় সেইটোও তেওঁলোকে জানে। কিন্তু এই হিমন্ত বিশ্ব শৰ্মাৰ গালি গালাজ অপমানৰ পৰা ৰক্ষা কৰিবলৈ তেওঁলোকে আচলতে ৰকিবুল হুছেইনে ফেভাৰত। কিন্তু আপোনাক বৰপেটা লোকসভা সমষ্টিত দেখা গ'ল আপুনি CPIৰ কাৰণে কেম্পেইনিং কৰি আছে, আৰু ধুবুৰীত আপুনি ডিৰেক্টলি আৰু ইনডিৰেক্টলি আপুনি AUDF জিকাটো বিচাৰিছিলে। সেইটো ক'লে অলপ অশুদ্ধ হ'ব। এতিয়া তাৰ পৰিণতিত AUDF জিকাটো হ'ব পাৰে, এইটো আছিলে মই বিচাৰিছিলোঁ ৰকিবুল হুছেইন হাৰক, আৰু ৰকিবুল হুছেইনক হাৰিলে মাইনৰিটি নেতালৈ এটা মেছেজ যাব যে ভাই 2014 চনৰ নৰসিংবাৰীৰ নিচিনা 12 চনৰ BTADৰ নিচিনা হত্যাকাণ্ডত যদি বা এনেকুৱা মুছলমানৰ প্ৰতি হোৱা অন্যায় কামত যদি আমি চুপচাপ থাকোঁ, মুছলমানে ক্ষমা নকৰে, এটা মেছেজ যাওক। বৰপেটাটো এই যিটো মানসিকতাই ধুবুৰীত ক্ৰিয়া কৰিছে, একে মানসিকতাই বৰপেটাটো ক্ৰিয়া কৰিছে। আজিও মই কওঁ দীপায়ন সাংসদটো দূৰৰ কথা, বিধায়ক হোৱাৰ উপযুক্ত তেওঁ নহয়, তৎসত্ত্বেও মুছলমান প্ৰায় 98% মানুহে তেওঁ ভোট দিছে। তেওঁলোকে দীপায়ন চোৱা নাই, তেওঁলোকে চাইছে যে বিজেপিক হৰুৱাব লাগে, ইণ্ডিয়া মিত্ৰ শক্তিক জিকাব লাগে। কাৰণ বিজেপিৰ এই গালি গালাজ অপমানত অতিষ্ঠ হৈ গৈছে, সেইটো কাৰণ বুলি নাই। কিন্তু বস্তুটো এনেকুৱা যে আপুনি বৰপেটাত CPIM এণ্ড ধুবুৰীত ৰকিবুল হৰা, কিন্তু আপুনি যোৰহাটত গৌৰৱ গগৈ জিকাটো বিচাৰিছিল। এইটো আপোনাৰ চেফ প্লে নেকি অলপ, যে 26ত আৰ ইউ এক্সপেক্টিং কংগ্ৰেছ টিকেট? এইটো আপোনালোকে যেনেকে ডেচিফাৰ কৰে কৰক, মোৰ ক'বলগীয়া একো নাই। আই অলৱেজ স্পীক আউট মাই হাৰ্ট। মোৰ অন্তৰত যিটো আছে সেইটো মই কৈ দিওঁ, তাৰ পৰিণতি কি হ'ব সেইটো মই বিচাৰ নকৰোঁ। যদি এনেকুৱা চেফ প্লে ৰাজনীতিত কৰিব জানিলোহেঁতেন, AUDFৰ পৰা ছাছপেণ্ড নহ'লোহেঁতেন, কংগ্ৰেছৰ পৰা ছাছপেণ্ড নহ'লোহেঁতেন, আৰু তোমাৰ জেল নাখাটিলোহেঁতেন। মই চেফ প্লে কৰিব জনা হ'লে আজি ধুবুৰীৰ পৰা মই MP হৈ থাকিলোহেঁতেন কংগ্ৰেছ দলৰ টিকেটত। মই চেফ প্লে কৰিব নাজানো। ইনফেক্ট মই I consider myself to be more a social worker than a politician, and I am a misfit in the politics. আজিৰ দিনৰ যি লেতেৰা পলিটিক্স, তাক সততা, উচিত কথা কোৱা, ন্যায়সংগত কথা কোৱা, এইবোৰ নিগেটিভ মানে এইবোৰ ফ'ৰ্চ। গতিকে আজিৰ দিনত ৰাজনীতিৰ কাৰণে মই বেছি ফিটেই নহয়। ফিট হোৱা হ'লে মই নিজৰ অন্তৰৰ কথা খুলি খালি নকলোহেঁতেন, আৰু মই তেতিয়া AUDFৰ পৰা ছাছপেণ্ড নহ'লোহেঁতেন, কংগ্ৰেছৰ পৰা ছাছপেণ্ড নহ'লোহেঁতেন, জেলত নগলোহেঁতেন, আজি ধুবুৰীৰ পৰা আৰামছে MP হৈ থাকিলোহেঁতেন। I would have got the ticket. I don't think about the consequences. গৌৰৱ গগৈ, yes, গৌৰৱ গগৈ 100%। 26ত মই বিচাৰোঁ গৌৰৱ গগৈ আজি যিটো এটা মেচিউৰ পলিটিক্স কৰি আছে, এইটো যদি কৰি থাকে 26ত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব, আৰু মই তেওঁক মুখ্যমন্ত্ৰী দেখাটো বিচাৰোঁ। কিন্তু এট দ্য ছেম টাইম আপুনি কংগ্ৰেছৰ আমাৰ অসমৰ যিজন সভাপতি ভূপেন বৰা, তেখেতৰ প্ৰতি আপুনি এনেকুৱা ষ্টেটমেণ্টছ দিছে। ভূপেন বৰা নহয়, গৌৰৱ গগৈৰ প্ৰতিও এজ এ হ'ল কংগ্ৰেছ পাৰ্টিৰ প্ৰতি, সেইটো ৰাহুল গান্ধীৰ প্ৰতিও মোৰ শ্ৰদ্ধা প্ৰশ্ন। নাই, আপুনি ক'লে মই সেই কুৱেশ্যনটোৰ কথা কোৱা নাই। আপুনি কৈছে যে ভূপেন বৰা সেই পজিশ্যনটোৰ কাৰণে যোগ্য নহয়। আজিও এইটো যিটো ষ্টেণ্ড লৈছে আপুনি ভূপেন বৰাৰ প্ৰতি, এইটোৰ কাৰণটো কি? নহয়, ভূপেন বৰা চাওক, ভূপেন বৰাৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক খুবেই ভাল আছিল, আৰু মই এইটোও বিশ্বাস কৰোঁ ভূপেন বৰা খুব ধৰ্মনিৰপেক্ষ ব্যক্তি, এজন ভদ্ৰ মানুহ। কিন্তু এজ এ প্ৰেচিডেণ্ট হি ইজ এ মিছফিট। তেওঁ অলপ ভয়াতুৰ, ডেফথ নাই, শুদ্ধ সিদ্ধান্ত সময়ত ল'ব নোৱাৰে। আৰু মই বিচাৰোঁ গৌৰৱ গগৈক মই ফেচবুক লাইভ যোগেও কৈছোঁ যে আপুনি পাৰিলে সভাপতিত্ব লওক, কংগ্ৰেছটোক নেতৃত্ব দিয়ক, আৰু উজনিত খোপনি কৰক, নামনিত প্ৰচাৰ কৰিবলৈ দৰকাৰ নাই। কংগ্ৰেছ পাৱাৰত অহাৰ ক্ষেত্ৰত, কংগ্ৰেছ শক্তিশালী হোৱাৰ ক্ষেত্ৰত মই ভূপেন বৰা সভাপতিৰ পৰা আঁতৰা আৰু গৌৰৱ গগৈ সভাপতি হিচাপে নেতৃত্ব দিয়াটো
মই বিচাৰোঁ আৰু মই যি 6টা প্ৰশ্ন উত্থাপন কৰিছোঁ তেওঁলোকে যদি যিকোনো এটা নহয় বোধক উত্তৰ দিয়ে সিদিনাখন মই কংগ্ৰেছৰ পৰা ত্যাগ কৰিম। এই স্থিতি মোৰ স্পষ্ট। হ'ব পাৰে 26ত মই বেলেগ দলৰ পৰাহে নিৰ্বাচন খেলিম, কিন্তু ষ্টিল বিচাৰোঁ এই সাম্প্ৰদায়িক শক্তি আঁতৰাবলৈ হ'লে গৌৰৱৰ নেতৃত্বত কংগ্ৰেছে আগবাঢ়ি যাব লাগিব। আৰু আপোনাৰ সেই 6টা প্ৰশ্ন কি কি? প্ৰথম হ'ল তেওঁলোকে মই চৰ্চা কৰি মানুহৰ সংস্কৃতি যেতিয়া কলাক্ষেত্ৰত সংৰক্ষণ কৰাটো বিচাৰিলোঁ, অসম চুক্তিৰ 6 নং দফা মতে যে অসমীয়া মানুহৰ কৃষ্টি সংস্কৃতি শংকৰদেৱ কলাক্ষেত্ৰত থাকিব আৰু সেই হিচাপে চাহ জনগোষ্ঠীয়ে কওক, মিচিং কওক, বিভিন্ন জনগোষ্ঠীৰ আছে। মিয়া মুছলমানখিনি আজি 100 বছৰ নিজকে অসমীয়া বুলি পৰিচয় দি আছে যদিও শংকৰদেৱ কলাক্ষেত্ৰত অসম চুক্তিৰ 6 নং দফা মতে এটা কৃষ্টি সংস্কৃতি নাই। মই ডিমাণ্ড কৰিছোঁ যে তেওঁলোকো যিহেতু অসমীয়া, গতিকে তেওঁলোকৰো এটা কৃষ্টি সংস্কৃতি থাকক। আৰু তেতিয়া কংগ্ৰেছ দলে মোক চৌকছ কৰিছিলে, সেইকাৰণে মই এতিয়া কংগ্ৰেছ দললৈ প্ৰশ্ন কৰিছোঁ যে অসম সাহিত্য বা বাদ দিছোঁ, ৰাজ্য চৰকাৰ বাদ দিছোঁ, মোৰ দলে স্বীকাৰ কৰে নাই, মানি লয় নে নাই যে মিয়া জনগোষ্ঠীৰ মানুহখিনি অসমীয়া? এইটো স্পষ্টীকৰণ কৰিব লাগে। মুনাফিকি চৰিত্ৰ এৰি দিয়াটো মই বিচাৰিছোঁ কংগ্ৰেছৰ। তোমালোকে মাজামাজি থাকিবা এইটো নহয়, ক্লিয়াৰিফাই ইউৰ ষ্টেণ্ড। নাম্বাৰ 2, দয়ানন্দ শৰ্মা সম্পৰ্কে এটা বক্তব্য দিওঁতে কংগ্ৰেছে মোক এৰেষ্ট কৰিবলৈ মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিলে। মোৰ এতিয়া ষ্টেণ্ডটো হ'ল যে দয়ানন্দ শৰ্মাক আপোনালোকে শ্বহীদ কওক, আপোনালোকে দেৱতা কওক, আপোনালোকে ভগৱান কওক, মোৰ কোনো আপত্তি নাই, কিন্তু কংগ্ৰেছ পাৱাৰত আহিলে এই নেলি চাউল খোৱা বাছবাৰী এই মানুহখিনিক ন্যায় দিবনে নাই? দয়ানন্দ শৰ্মাক পূজা কৰি থাকক না, মোৰ ক'বলগীয়া একো নাই। যিখিনি নিৰপৰাধী মানুহ মৰিলে তেওঁলোকক ন্যায় দিব নাই। নাম্বাৰ 3, শদিয়াৰ পৰা ধুবুৰীলৈ কংগ্ৰেছ পাৱাৰত আহিলে সামগ্ৰিকভাৱে নদীৰ গৰাখহনি নিয়ন্ত্ৰণ কৰিব নাই, ভূমিহীন মানুহখিনিক পট্টা দিবনে নাই, মাটি দিব নাই, নদীৰ গৰাখহনিত গৃহহীন মানুহখিনিক সংস্থাপন দিব নাই, অসমত থকা 15,000 ৱাকাফ সম্পত্তিৰ অন্তত 10টা সম্পত্তি বাণিজ্যিক ভিত্তিত মূল্যৱান 10টা সম্পত্তি উদ্ধাৰ কৰি বাণিজ্যিক ভিত্তিত উন্নীত কৰি সংখ্যালঘুৰ উন্নয়নৰ কাৰণে কাম কৰিব নাই। এইকেইটা গোটেইকেইটা যদি হয় বোধক হয়, মই কংগ্ৰেছৰ গোলাম হৈ থাকিম, টিকেটো নিবিচাৰোঁ। যিকোনো এটা প্ৰশ্ন যদি তেওঁলোকে ঋণাত্মক উত্তৰ দিয়ে সিদিনাখন মই কংগ্ৰেছ ত্যাগ কৰিম, কিন্তু তেওঁলোকে আজিলৈ কোনো স্থিতি স্পষ্ট কৰা নাই। মই কংগ্ৰেছ দলক আহ্বান জনাইছোঁ যে ব্ৰাদাৰ, কংগ্ৰেছ দলৰ সংবিধান মই পঢ়িছোঁ, কংগ্ৰেছ দলৰ নিচিনা ভাল সংবিধান পৃথিৱীত নাই। অতীতৰ যি কংগ্ৰেছৰ ইতিহাস গোটেই বিশ্বৰ, অসমত বেয়া ইতিহাস সেইটো বেলেগ কথা, কিন্তু বিশ্বত কংগ্ৰেছৰ নেতৃত্বত ভাৰতত চৰকাৰ থাকোঁতে বিশ্বত এটা যথেষ্ট হাই পজিশ্যন আছিলে। সেয়া টিবেটৰ দালাই লামা বা টিবেটীসকলৰ ক্ষেত্ৰতেই হওক, য়াছেৰ আৰাফাতৰ ক্ষেত্ৰতেই হওক, সেয়া শ্ৰীলংকাৰ IPKয়ে পঠোৱাকে হওক, অতীতত দুষ্ট মানুহৰ কাৰণে কংগ্ৰেছে যেনেকে মাত মাতিছে, হে ব্ৰাদাৰ্ছ, কংগ্ৰেছৰ নেত্ৰীসকল, আপোনালোকে আপোনালোকৰ স্থিতি স্পষ্ট কৰক। কংগ্ৰেছৰ এই মুনাফিকি চৰিত্ৰ সৰ্বভাৰতীয় নেতৃত্বত কেতিয়াও নাছিলে। যি কংগ্ৰেছৰ গুৰি ধৰিছিলে এটা সময়ত মহাত্মা গান্ধীয়ে, সুভাষ চন্দ্ৰ বসুৱে, আবুল কালাম আজাদ, সেই কংগ্ৰেছ আজিৰ দৰে এনেকুৱা মুনাফিকি চৰিত্ৰ নাছিলে। আপোনালোকে মোৰ 6টা প্ৰশ্নৰ উত্তৰ কংগ্ৰেছৰ অতীত ইতিহাস পঢ়ি পেলাই আপোনালোকৰ স্থিতি স্পষ্ট কৰক, যিকোনো এটা স্থিতি। ৰিচেণ্টলি লোকসভা নিৰ্বাচন হৈ গ'ল, তেতিয়া আব্দুল খালেক চাহেবক টিকেট দিয়া নহ'ল। সেইটোক আপুনি অলপ বেলেগ ধৰণে ৰিয়েক্ট কৰিলে বস্তুটো। ৰিয়েক্ট কৰিলোঁ। The way you reacted was not in a positive sense. হয়তো আপুনি ভালেই পাইছে তেখেত টিকেট নোপোৱা। নহয়, মই চাওক, মই কি ৰিয়েক্ট কৰিছিলোঁ মোৰ মনত নাই, কিন্তু মই আজিৰ দিনৰো উপলব্ধি কওঁ, he did not deserve to be provided with a ticket. যোৱা 5 বছৰ তেওঁ সাংসদ আছিলে। ইয়াৰ আগতে আমাৰ বৰপেটাৰ স্থানীয় সাংসদ বহু আগতে আছিলে। তেওঁৰ আগতে আপোনাৰ চিৰাজউদ্দিন আজমল বৰপেটাৰ নহয়, গোলাম ওছমানী 3বাৰ আছিলে বৰপেটাৰ নহয়, ফখৰুদ্দিন আলী আহমেদ বৰপেটাৰ আছিলে নহয়, স্থানীয় মানুহ খুব কম হৈছে সাংসদ। খালেক চাহাব সাংসদ হিচাপে নিৰ্বাচিত হৈ বৰপেটাৰ এটা সমস্যা সমাধান কৰিব নোৱাৰিলে, বৰঞ্চ তেওঁ এই মানুহখিনিক বঞ্চনাহে কৰিলে, ঠগিলেহে, চৌবাজি কৰিলে। গতিকে তেওঁ সাংসদ হিচাপে টিকেট পোৱাৰ তেওঁ যোগ্য নাছিল, এইটো মই আজিও ভাবোঁ। He did not deserve by his past activity.